মই হয়তো পেলাই নিব লাগিব এফালে এইটো 1.5 ফুট মান নি সাংবাদিক বন্ধুসকলক সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন ডিমাকুছী আঞ্চলিক ও ৰাজাগড় আঞ্চলিক সমিতিৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আপোনালোকৰ বহুমূলীয়া সময় নষ্ট কৰি হ'লেও আমাৰ এই অনুষ্ঠানৰ প্ৰচাৰত আপোনালোকে সহায় সহযোগ কৰিছে। প্ৰথম কথা হ'ল আমি ডিমাকুছী আঞ্চলিকবাসী ৰাইজে 1990 পৰাই বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মজয়ন্তী উদযাপন কৰি আহিছোঁ। এইবেলিও আমি বৃহৎ ডিমাকুছী আৰু ৰাজাগড় আঞ্চলিক সমিতিয়ে মিলি কিনে বৃহত্তৰ ডিমাকুছী ৰাইজৰ সহযোগত অহা ইংৰাজী 8 আৰু 9 মে তাৰিখে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ 164তম জন্মজয়ন্তী পালন কৰিবলৈ ওলাইছোঁ। এই অনুষ্ঠানত আমাৰ থাকিব ডিমাকুছীৰ বিভিন্ন ল'ৰা ছোৱালীৰ খেল ধেমালি, নৃত্য প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আৰু সুদূৰ মঙলদৈৰ মহাবিদ্যালয়ৰ প্ৰবক্তা শ্ৰদ্ধাৰ বাইদেউ আমাৰ মাজত আহিব নিৰ্দিষ্ট বক্তা হিচাপে। মুকলি হোৱাৰ বিশিষ্ট ব্যক্তিসকলৰ সম্বৰ্ধনা অনুষ্ঠানো থাকিব, যিসকলে নেকি সমাজৰ হকে বহুতখিনি অৱদান আগবঢ়াইছে। আমাৰ 9 তাৰিখে আছে অনুষ্ঠানটোত সাংস্কৃতিক সন্ধিয়া। এই সাংস্কৃতিক সন্ধিয়াত ধুবুৰীৰ পৰা আমন্ত্ৰণ কৰি অনা কণ্ঠশিল্পী জনপ্ৰিয় সংগীতৰ শৰাই আগবঢ়াব দিবাকৰ ভট্টাচাৰ্য আৰু দেৱযানী শীল। গতিকে আমি ডিমাকুছীবাসী ৰাইজৰ সহায় সহযোগ কামনা কৰিছোঁ। আপোনালোকে আহিব, এই অনুষ্ঠান উপভোগ কৰিব। কাৰণ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ মাত্ৰ যে বঙালীৰ কবি সেয়াও নহয়, বিশ্বৰ দৰবাৰত তেওঁৰ নাম প্ৰতিষ্ঠিত হৈ আছে আৰু এই প্ৰতিষ্ঠা যাতে আমি কোনোকালে পাহৰি নাযাওঁ, সেই উদ্দেশ্যে আমি আজি প্ৰতি বছৰেই বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মজয়ন্তী উদযাপন কৰোঁ। এই উদযাপনত আমাৰ ডিমাকুছীৰ বিভিন্ন ভাষা ভাষিক ধাৰ্মিক লোকসকলে আহি সহযোগ কৰে আৰু অনাগত দিনত এনেকৈ আপোনালোকে সহযোগ কৰিব বুলি আমি আশা ৰাখি কৰে যেন এয়াই আমি কামনা কৰিছোঁ। অনুষ্ঠানটো উপভোগ কৰিবলৈ সকলোৱে আহিব, আমাক সহায় সহযোগ কৰিব। ধন্যবাদ। বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ডিমাকুছী আঞ্চলিক সমিতি আৰু ৰজাগড় আঞ্চলিক সমিতিৰ সৌজন্যত 164তম ৰবীন্দ্ৰ জয়ন্তী আমি উদযাপন কৰিবলৈ মনস্থ কৰিছোঁ এই ডিমাকুছী কালা নদীৰ পাৰত। ইয়াতে আমাৰ বিশ্বৰ কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ যিটো নেকি জন্ম জয়ন্তী, সেই উপলক্ষে আমি ইয়াতে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা এটা আয়োজন কৰা হৈছে আৰু লগতে আমাৰ বিভিন্ন আমন্ত্ৰিত অতিথিবৃন্দক আমি আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ স্থানীয় জনপ্ৰতিনিধিসকলকো আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ অনুষ্ঠান 8 আৰু 9 মে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ এই অনুষ্ঠানটি আমি কৰিম। ইয়াতে আমাৰ বিশেষ কৰি যিটো নেকি ৰবীন্দ্ৰ নৃত্য, সেইটোৰ ওপৰত আমাৰ সাংস্কৃতিক সন্ধিয়া হ'ব আৰু ৰবীন্দ্ৰ নৃত্য প্ৰতিযোগিতাও হ'ব আৰু আমাৰ কুইজ প্ৰতিযোগিতা হ'ব আৰু আমাৰ 9 মে আমাৰ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা আমাৰ নৃত্য পৰিৱেশন কৰা হ'ব। আমন্ত্ৰিত শিল্পী আমাৰ দেৱযানী শীল, ধুবুৰীৰ পৰা আমি আমন্ত্ৰণ কৰি আনিছোঁ আৰু ইয়াতে আমি সকলো ৰাইজৰ সহায় তথা আমি সহযোগিতা আমি কামনা কৰিছোঁ, যাতে সকলোৱে সহায় সহযোগিতা কৰি আমাৰ এই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ যি ৰবীন্দ্ৰ জয়ন্তী উদযাপন কৰি আছোঁ তাক যাতে সফলভাৱে সাফল্যমণ্ডিত কৰে। তাৰ বাবে আমি সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে আমি আহ্বান জনাইছোঁ, সকলোৱে সহায় সহযোগিতা কৰে যেন। কৃতি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান আৰু বৃক্ষৰোপণ কাৰ্যসূচীও আছে। এই কাৰ্যসূচীত আমাক সহায় কৰিব ডিমাকুছী বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ওদালগুৰি জিলাৰ প্ৰাক্তন সভাপতি সন্মানীয় বাপন বণিক মহাশয়ে। এই কাৰ্যসূচীত যাতে আমি পৰিৱেশটো যাতে ৰক্ষা কৰিব পাৰোঁ, এটা গছপুলিয়ে যাতে মানে প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰিব পাৰে, ঠিক তেনেকুৱা প্ৰত্যেক মানুহকে আমি আহ্বান জনাম যাতে বৃক্ষৰোপণ কাৰ্যসূচীত আপোনালোকে সকলোৱে সহযোগ কৰে। প্ৰত্যেকে নিজে নিজে এটাকৈ হ'লেও অন্তত গছপুলি লগাই যাতে আজিৰ এই দুৰ্যোগৰ সময়ত
প্ৰকৃতিক ৰক্ষা কৰিবলৈ মনস্থ কৰে তাৰেই কামনা কৰিছোঁ।